আৰু আইতা আজি পৰা নতুন ঘৰখনত থাকিব মানে আগৰ ঘৰটোতো মই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছো কিন্তু আজি পৰা ইমান ধুনীয়া ঘৰ এটাত আইতা অকলশৰীয়াকে থাকিব কাৰণ আইতাৰ কোনো নাই আৰু ঘৰখন ধুনীয়াকে বনাই দিছে একদম মজবুতভাৱে বনাই দিছে এতিয়া আপোনাৰ নতুন ঘৰ বনি আছে কেনেকুৱা লাগিছে বাৰু লাগে ভাল লাগিছে এতিয়া ভাল পোৱা থাকিব আগতে অকমান কষ্ট আছিলে ন কষ্ট পাইছিলে এতিয়া নতুন ঘৰতে থাকিব ভাল লাগিব বহুত বছৰ ধৰি এই আইতাগৰাকী এই ঘৰটোতে আছিলে চক ঘৰটোৰ অৱস্থা চক মানে একদম সম্পূৰ্ণ মানে ভঙা চিঙা ঘৰ কিন্তু বহুত বছৰ ধৰি আইতা এই ঘৰটোতে আছিলে আৰু চৰকাৰী পক্ষই চকুত মানে পৰা নাই হলে তো মই যেতিয়া এই আইতাৰ কথা গম পালোঁ এটা ধুনীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰি মই ফেচবুকত আপলোড কৰি দিলোঁ আৰু আপলোড কৰা প্ৰায় এদিনৰ ভিতৰতে বহুত সংখ্যক মানুহৰ ফোন আহিলে আৰু ফোন আহি বিভিন্ন ধৰণে মোক জনালে যে বিভিন্নজনে যে এনেকৈ সহায় কৰা যাব আৰু সেইমতে বিভিন্নজনে আহি সহায় সহযোগিতা কৰিলে আৰু সহায় সহযোগিতাৰ ফলত আজি আইতাই নতুন ঘৰ এখন পাবলৈ সক্ষম হৈছে কিমান দেখিছে মজবুতকৈ বনাই দিছে আৰু ভাল লাগিছে এইটো কাৰণে চব এয়া সমাজ ব্যৱস্থাখন বহুত ভাল মানে মানুহে মানুহৰ বাবে কাম কৰে মানে সহায় কৰে আৰু আইতাই প্ৰথমবাৰ লাইটৰ পোহৰত থাকিব আৰু ফেনৰ বতাহ ল'ব ইয়াৰ আগে পাছে তেওঁ একো সেনেকুৱা ফেনৰ ব্যৱস্থা নাছিলে বা কাৰেণ্টৰ ব্যৱস্থা নাছিলে আজি প্ৰথমবাৰ তেওঁ ফেন ল'ব পাৰিব আৰু কি কয় লাইটৰ পোহৰত থাকিবলৈ পাব আৰু এই ব্যৱস্থাখিনি কৰি দিছে তেওঁলোকৰ মিচিং সম্প্ৰদায়ৰ যিসকল মানুহে মোৰ ভিডিঅ' চাই ভাল পাইছিলে মোৰ ভিডিঅ' যোগেদি আহিছিলে তেওঁলোকে সহায় কৰিবলৈ আৰু সকলোবোৰ ব্যৱস্থা কৰি দিছে আজি তেওঁলোকৰ ঘৰটো বনাই দিছে লগতে কাৰেণ্ট হওক বা সকলো ব্যৱস্থা কৰি দিছে আৰু ইয়াত কোনো চৰকাৰৰ হাত নাই মই ভাবোঁ চৰকাৰলৈ অনুৰোধ যে আইতাগৰাকী এতিয়াও বহুত ব্যৱস্থা কৰিবলৈ আছে যেনে আপোনাৰ চাউলৰ ব্যৱস্থা কৰি দিব লাগে যিমানকেইদিন থাকে মই ভাবোঁ এই ব্যৱস্থাখিনি কৰি দিব লাগে যাতে আইতা ধুনীয়াকৈ যেদিন থাকে ভালকৈ থাকিব পাৰে এই আইতাগৰাকীক আপোনালোকে সকলোৱে চিনি পায় কাৰণ ইয়াৰ আগত মই এটা ধুনীয়া ভিডিঅ' বনাই দিছিলোঁ যে আইতাই কেনেকুৱা এটা পৰিস্থিতিত আছিলে একদম মানে বেয়া লগা পৰিস্থিতিত আছিলে একদম ঘৰটো ভঙা চিঙা আৰু আইতাৰ কোনো তেওঁ হাজবেণ্ড নাই ল'ৰা ছোৱালী নাই বহুত বেয়া এটা পৰিস্থিতিত আছিলে আৰু মই ভিডিঅ'টো কৰি ফেচবুকত আপলোড কৰি দিছিলোঁ কৰা আপোনাৰ নেক্সট দিনাখনে বহুত ফোন আহিছিলে আৰু আজি এই ভিডিঅ'টো চাই পিনে আইতাই এটা ধুনীয়া ঘৰ পাবলৈ সক্ষম হৈছে ঘৰটো কেনেকৈ পাইছে ইয়াৰ আঁৰত বহুতো মানুহ জড়িত হৈ আছে বিশেষকৈ এই গাঁওখনৰ লোকসকল গাঁও মানুহ দেখাই দিয়া বহুত মানুহে সহায় কৰিছে আৰু তাৰ লগতে বহুত মানুহে আপোনালোকৰ ধেমাজি বা মৰিয়নি ফালৰ পৰা বহুত মানুহে ফোন আহিছে বা সহায় কৰিছে বিশেষকৈ মই এজন দাদাৰ লগত চিনাকি কৰাই দিম যিজন দাদাই মানে এই ঘৰটো তেওঁ বহুত মানে সহায় কৰি দিছে এই ঘৰটো হোৱা ক্ষেত্ৰত এই দাদাৰ বহুত হাত আছে আৰু এই দাদাজনে হৈছে ধন্যবাদ মই বিশেষকৈ পলাশদেৱক মই বিশেষ ধন্যবাদ জনাই লৈছো আসলতে আপুনি হয়তো নোহোৱা হলে এই আইতাগৰাকীক হয়তো আৱিষ্কাৰ নহলোহেঁতেন বুলি কম এইটো ঠিক এই অঞ্চলৰ এই গাঁওবাসী ৰাইজে যে এখেতক নোচোৱাকৈ থকা নাই যথেষ্ট তেওঁ সহায় কৰিছে আৰু সেই সহায় কৰা অনুপাতে আজি অতদিনে জীয়াই আছে তথাপিও আপোনাৰ ভিডিঅ'টো পাই আমি বিশেষকৈ সকলোৱে মিচিং জাতি যদিও তাৰো এটা কাৰ্ডং বুলি আমাৰ পৰিচয়টো বিশেষকৈ আহিলে আৰু সেই কাৰ্ডং বুলি অহাৰ কাৰণে আমাৰ কাৰ্ডং অপিন কাবাং অল আছাম এটা গ্ৰুপ আছে সেই গ্ৰুপত বিশেষকৈ আপোনাৰ যিটো ফেচবুক আপলোডটো আমি পাইছিলোঁ আৰু পোৱাৰ পাছতে আমাৰ গোটেই ফোন আপুনি মই আপোনাৰ নাম্বাৰো দিছোঁ এই ৰমাৰ পৰা নাম্বাৰটোও লৈছোঁ তাৰপাছতে যেনিবা ফেচবুকত পোৱাৰ পাছত গ্ৰুপত বস্তুটোৰ স্থান পোৱাৰ পাছত যেনিবা আমালৈ ফোন আহিছে তাৰপিছত আমি কৈছোঁ যে ঠিক আছে মোৰ ওচৰৰে প্ৰায় 80-90 কিলোমিটাৰ হ'ব মই গৈ পিনে এবাৰ খবৰটো কৰি আহোঁ আৰু সেইমতে প্ৰথমতে মই আইতাগৰাকীকে এটা মিচিং এৰকক যিটো মাফলাৰ তাৰে অলপ সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতৰ বহুত ভাল লাগিছে দীৰ্ঘায়ু হওক আইতাই নতুন ঘৰ এখনত থাকিব আৰু মই ভাবোঁ চবেই এটা হাত চাপৰি দিয়ক কাৰণ আইতাই আজি নতুন ঘৰখনত থাকিব সঁচাকৈ মনটো বহুত ভাল লাগিছে মানে আইতাৰ কাৰণে যে কিবা এটা কৰিব পাৰিছোঁ আৰু আইতাই আজি ইমান বছৰৰ পাছত কাৰেণ্টৰ পোহৰত থাকিব ফেনৰ বতাহ পাব আৰু এখন ধুনীয়া ঘৰত থাকিব চব ঘৰখন ধুনীয়াকৈ বনাই দিয়া আছে আৰু মজবুতভাৱে বনাই দিয়া হৈছে আগত যিহেতু একদম ভঙা চিঙা এনেকুৱা ঘৰত আছিলে আৰু এতিয়া ধুনীয়াকৈ এটা বনাই দিয়া হৈছে আৰু ভালকৈ থাকিব প্ৰথমবাৰ কাৰণে এই আইতাগৰাকী লাইটৰ পোহৰত থাকিব ইয়াৰ লাইটৰ ব্যৱস্থা কৰি দিছে লগতে ফেনৰ ব্যৱস্থা মানে প্ৰথমবাৰ ফেনৰ তলত থাকিব আৰু লাইটৰ ব্যৱস্থা কৰি দিছে আৰু এই দাদাসকলে চবে সহায় কৰি দিছে গাৰু আনি দিছে আপোনাৰ তুলি আনি দিছে মানে একদম সকলো কি কয় যি প্ৰয়োজনীয় বস্তু সকলোবোৰ আনি দিছে কিন্তু চৰকাৰলৈ এটা অনুৰোধ তেওঁক চাউলৰ ব্যৱস্থা কৰি দিব লাগে নে মাহত যিটো তেওঁ খায় আৰু সেইটো যদি ব্যৱস্থা কৰি দিয়ে তো গোটেই
আইতাজনী মানে ভালকে থাকিব পাৰিব আৰু আইতা যিকেইদিন থাকে মই ভাবো চৰকাৰে সেইকেইদিন সহায় কৰক আৰু এই অঞ্চলৰ বিশেষকৈ মানুহখিনিয়ে বহুত সহায় কৰিছে কিন্তু মানুহখিনি মানে দৰিদ্ৰ সীমাৰেখাৰ তলত পৰে কাৰণে টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব নোৱাৰে বাকী তেওঁ চব সহায় কৰে মই ভাবো সেইকাৰণে চৰকাৰলৈ অনুৰোধ কৰিছো যে টকা পইচাৰ ক্ষেত্ৰত যেতিয়া আহে মই ভাবো আইতাগৰাকীক আপোনালোকে সহায় কৰক আইতা যিকেইদিন থাকে অন্তত সেইকেইদিন আপোনালোকে সহায় কৰক আজি ঘৰটো আইতাৰ সম্পূৰ্ণ হৈ গ'ল আৰু তুমি বাৰে বাৰে আইতাক খবৰ ল'বলৈ আহিছা আজিও অপেনিং কৰিব লাগে আৰু আইতাৰ তেতিয়া আজি তুমি ঘৰটো আহিছা এনেকুৱা আৰু তুমি সহায় কৰি যোৱা আগন্তুক সঁচাকৈ আজি ভাল লাগিছে প্ৰথম আজি 4-5 দিনৰ আগত মই ভিডিঅ' এটা কৰি দিছিলোঁ আৰু ভিডিঅ'টো পোৱাৰ পিছত এই বিশেষকৈ গাঁওখনৰ মহিলাসকলে বাইদেউসকলে বহুত সহায় কৰিছে মোক হওক বা আইতাক হওক মই যেতিয়া কেমেৰা কৰিবলৈ আহিছোঁ ভিডিঅ'টোৰ যোগে আৰু ভিডিঅ'টোৰ যোগেদি মই উপস্থাপন কৰিবলৈ আহিছিলোঁ যে আইতাৰ কেনেকুৱা এটা পৰিস্থিতি আছে মানে বৰ বেয়া লগা এটা পৰিস্থিতিত আছিলে আৰু আজি বহুত ভাল লগা মুহূৰ্ত এইটো কাৰণ আইতাই 4-5 দিনৰ পাছতে বহুত মানুহৰ সহায় সহযোগিতা আছে আৰু ভিডিঅ'টোত কোৱা হৈছে কাৰ কাৰ সহায় সহযোগিতা আছে তো আজি সঁচাকৈ মনটো ভাল লাগিছে যে আইতা একদম ধুনীয়া ঘৰখন বনাই দিয়া হ'ল আৰু আইতা আজিৰ পৰা ইয়াত থাকিব আৰু এটা ভাল লগা কি আইতাই প্ৰথমবাৰৰ কাৰণে লাইটৰ পোহৰত থাকিব আৰু ফেনৰ বতাহ ল'ব এইটো এটা বহুত ভাল লগা মুহূৰ্ত মানে আৰু নিজকে ইয়াত আহি পাই ভাল লাগিছে আৰু সদায় মানে কিছুমান মানুহৰ কাৰণে কাম কৰি আছো যিসকল দৰিদ্ৰ সীমাৰেখাত পৰে যাৰ ল'ৰা ছোৱালী নাই সেয়া আগতেও মই সহায় কৰি আহিছোঁ আজিও সহায় কৰিছোঁ কিন্তু কেতিয়াবা এনেকুৱা হয় ভিডিঅ' আমি নিদিওঁ কাৰণ বহুত মানুহে সমালোচনা কৰে মানে সহায় কৰা ভিডিঅ' কিয় আপলোড কৰক আচলতে এইকাৰণে আপলোড কৰোঁ ভিডিঅ'টো চাই যাতে আন 10জন মানুহ সহায় কৰিবলৈ ওলাই আহে এইটোৱে আমাৰ মেইন মটিভ আৰু এটা কথা কওঁ সহায় চবেই কৰিব নোৱাৰে কিছুমান এনেকুৱা বিশেষ মানুহ যাৰ হৃদয়খন ডাঙৰ হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত হ'ব মানে উপাৰ্জন এটা হ'ব লাগিব চব মানুহে সহায় কৰিব নোৱাৰে তো সেইকণ সুযোগ বা সুবিধা যিসকলক দিছে সেইসকলে সহায় সহযোগিতা কৰি আছে আৰু আইতাৰ ক্ষেত্ৰতো আজি এনেকুৱা হৈছে সঁচাকৈ বহুত ভাল লাগিছে আইতাই আজি ভালকৈ থাকিব অন্তত যেদিন থাকে ভালকৈ থাকিব এইটোৱে ক'ম আৰু মই থেংক ইউ